ফ্ৰেণ্ডছ আকৌ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। যোৱা 10 জানুৱাৰীত গোটেই অসমত হাই ছেকেণ্ডাৰী টেট পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু এই টেট পৰীক্ষাৰ কিছুমান প্ৰশ্ন আৰু উত্তৰ আপোনাৰ লগত মই শ্বেয়াৰ কৰিছিলো। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছো য'ত 50টাৰ অধিক প্ৰশ্ন আৰু উত্তৰ আছে। নিশ্চয় আপোনালোকে এই ভিডিঅ'টো আগৰ দৰে ভাল পাব। তেনেহলে আমাৰ সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল লংগেষ্ট কট অফ আ সাৰ্কেল ইজ। এটা সাৰ্কেল বা বৃত্তৰ আটাইতকৈ ডাঙৰ জ্যাডালক কি কোৱা হয়? উত্তৰটো হ'ব ডায়ামিটাৰ, ব্যাস। নেক্সট প্ৰশ্ন, জুম ফাৰ্মিং ম্যাক্সিমাম প্ৰডাকশন ষ্টেট অফ নৰ্থ ইষ্ট। নৰ্থ ইষ্টৰ ভিতৰত কোনটো ষ্টেটত কোনটো ৰাজ্যত আটাইতকৈ বেছি জুম ফাৰ্মিং কৰা হয়? উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ। নেক্সট প্ৰশ্ন, জইণ্ট সিটিং অফ দ্য পাৰ্লিয়ামেণ্ট ইজ কল্ড বাই। সংসদৰ যেটো যুটীয়া অধিৱেশন কোনে মাতে? ইয়াৰ উত্তৰটো হ'ব প্ৰেসিডেন্ট, ৰাষ্ট্ৰপতিয়ে। নেক্সট প্ৰশ্ন, হুইচ কান্ট্ৰি ইজ নট আ পাৰ্ট অফ এছএন। কোনটো ৰাষ্ট্ৰ এছএনৰ সদস্য নহয়? এছএনৰ ফুল ফৰ্ম হ'ল এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ। ইয়াৰ উত্তৰটো হ'ব ইণ্ডিয়া, আমাৰ ভাৰতবৰ্ষ। এতিয়া আহিছো নেক্সট প্ৰশ্নলৈ। জ্ঞানপীঠ উইনাৰ 2019 জ্ঞানপীঠ বঁটা কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব আক্ষিথাম আচ্যুথাম নম্বথিৰি। এতিয়া আহিছো নেক্সট প্ৰশ্ন, দচিগাম নেশ্যনেল পাৰ্ক কনজাৰ্ভ। দচিগাম যেটো নেশ্যনেল পাৰ্ক হয় ইয়াত কি কনজাৰ্ভ কৰা হয়? হেংগুল উত্তৰটো। এতিয়া আহিছো নেক্সট প্ৰশ্নলৈ। হু ইজ দ্য প্ৰেচিডেণ্ট অফ লাহোৰ সেশ্যন অফ কংগ্ৰেছ ইন ডিচেম্বৰ 1929। 1929 চনৰ যেটো লাহোৰ সেশ্যন কংগ্ৰেছৰ যেটো লাহোৰ অধিৱেশন হৈছিল তাৰ প্ৰেচিডেণ্ট কোন আছিল? উত্তৰটো হ'ব জৱাহৰলাল নেহৰু। নেক্সট প্ৰশ্ন, ইণ্ডিয়াছ ৰেংক অন HDI হুমেন ডেভেলপমেণ্ট ইণ্ডেক্সৰ মতে ভাৰতবৰ্ষৰ ৰেংক কিমান? 131 এজ পাৰ 2019। উত্তৰটো 131 হ'ব। এতিয়া আহিছো নেক্সট প্ৰশ্নলৈ। চন্দ্ৰয়ান 2 লঞ্চ ফ্ৰম হুইচ স্পেচ চেণ্টাৰ। কোনটো স্পেচ চেণ্টাৰৰ পৰা চন্দ্ৰয়ান 2 লঞ্চ কৰা হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব সতীশ ধাৱান স্পেচ চেণ্টাৰ, যেটো শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হৈছিল। নেক্সট প্ৰশ্ন, লয়েষ্ট ওমেন লিটাৰেচি ৰেট অফ ইণ্ডিয়ান ষ্টেট। ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত আটাইতকৈ কম শিক্ষিতৰ হাৰ ওমেনৰ ক্ষেত্ৰত, মহিলাৰ ক্ষেত্ৰত? ইয়াৰ উত্তৰটো হ'ব ৰাজস্থান। এতিয়া আহিছো আমি নেক্সট প্ৰশ্নলৈ। দ্য ফাণ্ডামেণ্টেল ৰাইটছ আৰ ইনক্লুডেড ইন হুইচ আৰ্টিকেল। আমাৰ যিবোৰ মৌলিক অধিকাৰ আছে এই মৌলিক অধিকাৰবোৰ কোনটো আৰ্টিকেলৰ অন্তৰ্গত? উত্তৰটো হ'ব 12 to 35, 12 পৰা 35ৰ ভিতৰত যিবিলাক আমাৰ আৰ্টিকেল আছে সেইবিলাক ফাণ্ডামেণ্টেল ৰাইটছ হয়। নেক্সট প্ৰশ্ন, গুগল ইজ। গুগলটো কি? ইয়াৰ উত্তৰটো হ'ব সাৰ্চ ইঞ্জিন। ইয়াৰ আগৰ ভিডিঅ'ত মই গুগলক ৱেব ব্ৰাউজাৰ বুলি কৈছিলো, যেটো এনসাৰ ভুল আছিল। ইয়াৰ সঠিক উত্তৰ হ'ব সাৰ্চ ইঞ্জিন। এতিয়া আহিছো নেক্সট প্ৰশ্নলৈ। ইউনিয়ন বাজেট ইজ ফাৰ্ষ্ট প্ৰেজেন্টেড ইন। প্ৰথমে কোৱাত ইউনিয়ন বাজেট প্ৰেজেন্ট কৰে? ইয়াৰ সঠিক উত্তৰটো হ'ব লোকসভা। লোকসভাত প্ৰথমে বাজেট কৰা হয়, প্ৰেজেন্ট কৰা হয়। নেক্সট প্ৰশ্ন, ফ্ৰীডম ফাইটাৰ পীতাম্বৰদেৱ গোস্বামী ৱাজ সত্ৰাধিকাৰ। ফ্ৰীডম ফাইটাৰ পীতাম্বৰদেৱ গোস্বামী কোনটো সত্ৰাধিকাৰৰ পৰা অন্তৰ্ভুক্ত বা কোনটো সত্ৰাধিকাৰৰ পৰা বিলং কৰে? ইয়াৰ সঠিক উত্তৰটো হ'ব গাৰামুৰা সত্ৰা অফ মাজুলী। মাজুলীৰ যেটো গাৰামুৰা সত্ৰ আছে সেই সত্ৰৰ হয় তেওঁ। নেক্সট প্ৰশ্ন, ফাৰ্ষ্ট মিটিং অফ আসাম এছ'চিয়েশ্যন অফ 1905 টুক প্লেচ। 1905 চনত যেটো অসম এছ'চিয়েশ্যনৰ প্ৰথম মিটিং হৈছিল ক'ত হৈছিল? ডিব্ৰুগড়। উত্তৰ। নেক্সট প্ৰশ্ন, নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত যেটো উপনৈ কোনটো হয়? ইয়াৰ সঠিক উত্তৰটো হ'ব ধনশিৰি। এতিয়া আহিছো নেক্সট প্ৰশ্নলৈ। দ্য কছাৰী কিং প্ৰতাপ নাৰায়ণ বাই ডিফিটিং আহোম আৰ্মি ইন 1606 এণ্ড এজুম দ্য টাইটেল। 1606 চনত যেটো কছাৰী কিং ডিফিট কৰিছিল অসমক, তাৰ পৰা কি টাইটেল তেওঁ লৈছিল তাৰ পিছত? ইয়াৰ উত্তৰটো হ'ব প্ৰতাপ নাৰায়ণ। নেক্সট প্ৰশ্ন, ব্ৰিটিছ অফিচাৰ অৰ্ডাৰ্ড ফৰ ফায়াৰ ওৱান পেজেণ্ট ডিউৰিং পথাৰঘাট। পথাৰঘাট যেটো আপৰাইজিং হৈছিল কোনজন ব্ৰিটিছ বিষয়াই গুলীচালনা কৰিবলৈ অৰ্ডাৰ দিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব মিষ্টাৰ বেৰিংটন। নেক্সট প্ৰশ্ন, who was the president of Panto session of INC in 1926?
কংগ্ৰেছৰ যেটো পাণ্ডু সেশন হৈছিল 1926 চনত তাৰ প্ৰেসিডেন্ট বা সভাপতি কোন আছিল ইয়াৰ উত্তৰটো হ'ব শ্ৰীনিবাস আয়েঙ্গাৰ নেক্সট প্ৰশ্ন lowest literacy rates district of Assam as per 2011 census 2011 সেন্সাস মতে কোনটো ডিস্ট্রিক্টত আটাইতকৈ কম শিক্ষিতৰ হাৰ আমাৰ ধুবৰী জিলা এতিয়া আইছো নেক্সট প্ৰশ্ন the literacy rate of Assam as per 2011 census 2011 সেন্সাস মতে অসমৰ শিক্ষিতৰ হাৰ কিমান 72.19 এতিয়া আইছো নেক্সট প্ৰশ্ন পবিত্ৰা ওয়াইল্ড লাইফ স্যাংচুয়ারি ইন পবিত্ৰা যেটো বন্যপ্ৰাণী অভয়াৰণ্য কত ইয়াৰ সঠিক উত্তৰটো হ'ব মৰিগাঁও ডিস্ট্ৰিক্ট এতিয়া আইছো আমি নেক্সট প্ৰশ্ন লৈ the problem of rupee thesis by thesis the problem of rupee কোনে লিখিছিল ইয়াৰ উত্তৰটো হ'ব আম্বেদকাৰ ইয়াৰ পিছত নেক্সট প্ৰশ্ন 6 schedules states are ষষ্ঠ জনজাতীয় states বোৰ কোনবোৰ ইয়াৰ সঠিক উত্তৰটো হ'ব আসাম মেঘালয় ত্ৰিপুৰা মিজোৰাম অসম মেঘালয় ত্ৰিপুৰা মিজোৰাম 6 শিডিউলৰ অন্তৰ্গত ৰাজ্য এতিয়া আহিছো আমি নেক্সট প্ৰশ্ন লৈ হেডকোৱাৰ্টাৰ অফ ইউজিসি ইউনিভাৰ্সিটি গ্ৰান্ট কমিশনৰ যেটো হেডকোৱাৰ্টাৰ কত ইয়াৰ উত্তৰটো হ'ব দিল্লী বাহাদুৰ শাহ জাফৰ মাৰ্গ যেটো আছে তাত আমাৰ ইউনিভাৰ্সিটি গ্ৰান্ট কমিশনৰ হেডকোৱাৰ্টাৰ নেক্সট প্ৰশ্ন প্ৰেসিডেন্ট অফ লাহোৰ কনফাৰেন্স 1929 1929 চনত যেটো লাহোৰ সেশন হৈছিল তাৰ প্ৰেসিডেন্ট কোন আছিল ইয়াৰ উত্তৰটো হ'ব জৱাহৰলাল নেহৰু এতিয়া আইছো নেক্সট প্ৰশ্ন the tea auctions association of Assam established অসম টি অকশন এসোসিয়েশন কেতিয়া এস্টাবলিশ হৈছিল 1970 চনত এতিয়া আইছো আমি নেক্সট প্ৰশ্ন লৈ পজিশন অফ আসাম ইন নাম্বাৰ অফ এলিফেন্ট ইন ইন্ডিয়া অসমৰ স্থান কিমান ভাৰতবৰ্ষত এলিফেন্টৰ ক্ষেত্ৰত হাতীৰ ক্ষেত্ৰত ইয়াৰ উত্তৰটো হ'ব সেকেন্ড এতিয়া আইছো আমি নেক্সট প্ৰশ্ন লৈ হাউ মেনি ন্যাশনাল পাৰ্কস ইন আসাম অসমৰ ভিতৰত ন্যাশনাল পাৰ্ক কেইটা ইয়াৰ উত্তৰটো হ'ব 6 আগত 5টা আছিল এতিয়া 6 লৈ বৃদ্ধি হৈছে নেক্সট প্ৰশ্ন ফাউন্ডাৰ অফ বৰ্মন ডাইনেষ্টি বৰ্মন ডাইনেষ্টিৰ ফাউন্ডাৰ কোন ইয়াৰ উত্তৰটো হ'ব পুষ্প বৰ্মন এতিয়া আইছো আমি নেক্সট প্ৰশ্ন লৈ জননী সুৰক্ষা এক্ট ফৰ ওমেন জননী সুৰক্ষা এক্ট কেতিয়া ই কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব 2005 নেক্সট প্ৰশ্ন জাম্পুই হিলছ ইন হুইচ ষ্টেট জাম্পুই হিলছ কোনটো ষ্টেটৰ অন্তৰ্গত ইয়াৰ উত্তৰটো হ'ব মিজোৰাম এতিয়া আইছো আমি নেক্সট প্ৰশ্ন লৈ চেয়াৰম্যান অফ ন্যাশনাল হিউম্যান ৰাইটছৰ চেয়াৰম্যান কোন ইয়াৰ উত্তৰটো হ'ব এইচ এল দাত্তু নেক্সট প্ৰশ্ন ড্যান্স অফ মিজোৰামৰ ড্যান্স কি উত্তৰটো হ'ব চিৰাও ড্যান্স এতিয়া আইছো নেক্সট প্ৰশ্ন লৈ 38 হেৰিটেজ সাইট অফ ইন্ডিয়া ভাৰতবৰ্ষৰ 38তম হেৰিটেজ সাইট কোনটো ইয়াৰ উত্তৰটো হ'ব জয়পুৰ নেক্সট প্ৰশ্ন ফাৰ্স্ট ল অফিচাৰ ইজ কল্ড প্ৰথম ল অফিচাৰ কাক বুলি জনা যায় উত্তৰটো হ'ব এটৰ্নি জেনেৰেল অফ ইন্ডিয়া ভাৰতৰ এটৰ্নি জেনেৰেলক প্ৰথম ল অফিচাৰ বুলি জনা যায় নেক্সট প্ৰশ্ন ইউনিয়ন বাজেট ফাৰ্স্ট প্ৰেজেন্টেড ইন ইউনিয়ন বাজেট প্ৰথম কত প্ৰেজেন্ট কৰা হয় লোকসভা এতিয়া আইছো আমি নেক্সট প্ৰশ্ন লৈ হান্টাৰ কমিশন কামস ফৰ হান্টাৰ কমিশন কিয় ভাৰতবৰ্ষত আহিছিল ইয়াৰ উত্তৰটো হ'ব জালিয়ানৱালাবাগ মাসাকাৰ যেটো হৈছিল তাৰ ইনভেষ্টিগেশন কৰিবলৈ হান্টাৰ কমিশন ভাৰতলৈ আহিছিল নেক্সট প্ৰশ্ন নেশনাল একশন প্লান অন ক্লাইমেট চেঞ্জ ওয়াজ লঞ্চ নেশনাল একশন প্লান অন ক্লাইমেট চেঞ্জ কেতিয়া লঞ্চ কৰিছিল 2008 চনত এতিয়া আইছো নেক্সট প্ৰশ্ন লৈ নেশনাল ভোটাৰ ডে সেলিব্ৰেট নেশনাল ভোটাৰ ডে কেতিয়া সেলিব্ৰেট কৰা হয় উত্তৰটো হ'ব 25th জানুৱাৰী প্ৰতি বছৰে 25th নেশনাল ভোটাৰ ডে সেলিব্ৰেট কৰা হয় এতিয়া আইছো নেক্সট প্ৰশ্ন লৈ 2018 সংগীত নাটক একাডেমি ফৰ ড্যান্স 2018 চনত সংগীত নাটক একাডেমিৰ বঁটা ড্যান্সৰ কাৰণে কাক দিয়া হৈছিল উত্তৰটো হ'ব যতীন গোস্বামী নেক্সট প্ৰশ্ন এঞ্জেল ট্যাক্স ইজ লেভিড অন এঞ্জেল ট্যাক্স যেটো আছে কাৰ ওপৰত ধাৰ্য কৰা হয় ইয়াৰ উত্তৰটো হ'ব স্মল এণ্ড ষ্টাৰ্টআপ যিবিলাক কোম্পানী আছে তাৰ ওপৰত এঞ্জেল ট্যাক্স ধাৰ্য কৰা হয় নেক্সট প্ৰশ্ন দা স্কিম ৰিলেটেড টু প্ৰি এণ্ড পোষ্ট নাটাল কেয়াৰ অফ মাদাৰ এণ্ড চাইল্ড ইজ ভাৰতবৰ্ষৰ চৰকাৰৰ এটা স্কিম আছে যেটো প্ৰি এণ্ড পোষ্ট নাটাল কেয়াৰ মাতৃৰ যেটো সন্তান জন্ম দিয়াৰ আগত আৰু পিছত যেটো কেয়াৰ লোৱা হয় তাৰ এটা স্কিম আছে ভাৰত চৰকাৰৰ এই স্কিমটো কি ইয়াৰ উত্তৰটো হ'ব জননী সুৰক্ষা যোজনা
প্ৰেসিডেন্ট অফ ওয়ার্ল্ড ব্যাংকৰ প্ৰেসিডেন্ট কোন ইয়াৰ উত্তৰটো হ'ব ডেভিড মালপাস নেক্সট প্ৰশ্ন জাম্পুই হিলস লোকেটেড ইন জাম্পুই হিল পাহাড় যেটো আছে কত লোকেটেড কত অবস্থিত ইয়াৰ উত্তৰটো হ'ব মিজোৰাম নেক্সট প্ৰশ্ন কুকি ট্ৰাইবস লিভস ইন কুকি ট্ৰাইব যেটো আছে কত বসবাস কৰে ইয়াৰ উত্তৰটো হ'ব মণিপুৰ নেক্সট প্ৰশ্ন পিএম অফ ইউকে ডিউৰিং ইণ্ডিয়ান ইন্ডিপেন্ডেন্স ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল তেতিয়া ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হ'ব ক্লাইমেট এটলি নেক্সট প্ৰশ্ন লাৰ্জেষ্ট বক্সাইট প্ৰডিউচাৰ ষ্টেট কোনটো ৰাজ্য আটাইতকৈ বেছি বক্সাইট প্ৰডিউস কৰে ইয়াৰ উত্তৰটো হ'ব উৰিষ্যা নেক্সট প্ৰশ্ন নেশনাল ইনকাম এস্টিমেটেড বাই ভাৰতীয় যেটো জাতীয় আয় কোনে গণনা কৰে ইয়াৰ উত্তৰটো হ'ব নেশনাল ষ্টেটিষ্টিকেল অফিচ নেক্সট প্ৰশ্ন দ্য ৰেট এট হুইচ বেংকস লেন্ড টু আৰবিআই বেংকে যেতিয়া আৰবিআই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াক ধন কৰে দিয়ে তেতিয়া তাক কি বুলি জনা যায় ইয়াৰ উত্তৰটো হ'ব ৰিভাৰ্স ৰেপো ৰেট নেক্সট প্ৰশ্ন হু ওয়ার্কস এজ এন আরবিআই এজেন্ট এট প্লেস অফ হোয়ার ইট হ্যাজ নো অফিস অফ ইটস অন যেতিয়া আরবিআইৰ নিজা অফিস নাথাকে তেতিয়া কোনে ইয়াৰ পৰিৱৰ্তে কাম সমাধা কৰে ইয়াৰ উত্তৰটো হ'ব এসবিআই ষ্টেট বেংক অফ ইণ্ডিয়া নেক্সট প্ৰশ্ন সাহিত্য একাডেমি এৱাৰ্ড 2019 টু জয়শ্ৰী মহন্ত ফৰ দ্য বুক সাহিত্য একাডেমি যেটো এৱাৰ্ড আছে 2019 জয়শ্ৰী মহন্তক দিয়া হৈছিল কোনটো কিতাপৰ কাৰণে কোনটো বুকৰ কাৰণে উত্তৰটো হ'ব চাণক্য নেক্সট প্ৰশ্ন ডিগবৈ ওয়েল ৰিফাইনাৰী ওয়াজ ফাউন্ডেড ইন দা ইয়াৰ ডিগবৈ ওয়েল ৰিফাইনাৰী যেটো আছে কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব 1901 চনত নেক্সট প্ৰশ্ন অৰ্ডাৰ ফৰ ওপেন ফায়াৰ ওয়াজ প্ৰেজেন্ট ডিউৰিং দা পাথাৰঘাট আপৰাইজিং পাথাৰঘাটে যেটো আপৰাইজিং হৈছিল তেতিয়া কোনে কৃষকসকলৰ ওপৰত ফায়াৰ কৰিবলৈ অৰ্ডাৰ দিছিল ইয়াৰ উত্তৰটো হ'ব মিস্টাৰ বেৰিংটন নেক্সট প্ৰশ্ন হান্থুল কপাৰ প্লেট ওয়াজ ফ্ৰম হুইচ কিংছ ইৰা কোনজন ৰজাৰ দিনত হান্থুই কপাৰ প্লেট কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব হাজাৰ বৰ্মন নেক্সট প্ৰশ্ন হুইচ অহম কিং বেণ্ট দ্য হিউমেন সেক্রিফাইস ৰিচুৱেল এট তামেশ্বৰী টেম্পল তামেশ্বৰী টেম্পলত যেতিয়া কি কৰিছিল হিউমেন সেক্রিফাইস মানৱ বলি দিয়া হৈছিল এই প্ৰথাটো কোনে বন্ধ কৰিছিল উত্তৰটো হ'ব গৌৰীনাথ সিং নেক্সট প্ৰশ্ন নাগাজাৰী খনিকাৰ গাঁও ৰোগ ইনস্ক্ৰিপশন ইজ লোকেটেড কত অৱস্থিত নাগাজাৰী খনিকৰ ৰোগ ইনস্ক্ৰিপশন ইয়াৰ উত্তৰটো হ'ব গোলাঘাট ডিস্ট্ৰিক্ট নেক্সট প্ৰশ্ন ফাইন্ড দা ওড ওয়ান খাসী জয়ন্তীয়া গাৰো ভিল ইয়াৰ চাৰিটাৰ ভিতৰত কোনটো ওড হয় অমিল কোনটো আছে ইয়াৰ উত্তৰটো হ'ব ভিল খাসী জয়ন্তা গাৰো হল মেঘালয়ৰ কিছুমান ট্ৰাইব কিন্তু ভিলটো হল মধ্যপ্ৰদেশ ট্ৰাইব ইয়াত নেক্সট প্ৰশ্ন লৈ আহিছো নেম অফ দা ইণ্ডিয়ান আৰ্মি অপাৰেশ্যন সিয়াচেন গ্লেচিয়াৰ কোন ইণ্ডিয়ান আৰ্মিৰ নাম ক'বলৈ দিছে যেটো অপাৰেশ্যন সিয়াচেন গ্লেচিয়াৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বেটেলফিল্ড হে কোনটো আৰ্মি আছিল ইয়াৰ উত্তৰটো হ'ব কোনটো অপাৰেশ্যন আছিল ইয়াৰ সঠিক উত্তৰটো হ'ব অপাৰেশ্যন মেঘদূত বুলি জনা যায় তাক এতিয়া আইছো নেক্সট প্ৰশ্নলৈ ভাৰত নিৰ্মাণ ইজ নট ৰিলেটেড টু এটা আঁচনি আছিল ভাৰত নিৰ্মাণ কোনটো ৰিলেটেড নহয় ইয়াৰ উত্তৰটো হ'ব ইন্ডাষ্ট্ৰি ফ্ৰেন্ডস ইয়াত মই 55 প্লাস কোশ্চেনস আৰু উত্তৰ আলোচনা কৰিলো আগত মই 30টা প্ৰশ্ন আপোনাৰ লগত আলোচনা কৰিছিলো নিশ্চয় আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভিডিওটো ভাল লাগিছে তেনে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব ধন্যবাদ